নমস্কাৰ। মই আজি অসম মন্ত্ৰীসভাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ যিটো আপোনাৰ হেৰি আছিলে কি কয় আপোনাৰ যি নতুন কেবিনেট গঠন হ'ল কালি শপত গ্ৰহণৰ পাছত আজি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আৰু কেবিনেট বৈঠকৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত সম্পৰ্কে মোৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে এনেকৈ লাইভলৈ আহিছোঁ। আপোনালোক মোৰ ফেচবুকৰ যিসকল বন্ধু বা মোৰ ফেচবুক যিসকলে চাই বা লক্ষ্য কৰে বা মোৰ ফেচবুকত দিয়া পোষ্টবিলাক পঢ়ে তেখেতসকলে সকলোৱে নিশ্চয় এইটো কথা জানে যে এবাৰ বিজেপি সাংঘাতিক ধৰণৰ সংখ্যাগৰিষ্ঠতা লৈ NDA 102খন আসন লৈ চৰকাৰ গঠন কৰিছে আৰু চৰকাৰ গঠন কৰিয়ে কালি শপত গ্ৰহণ কৰি আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আন 4জন মন্ত্ৰীক লৈ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে। সেই কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰীয়ে বা অসম কেবিনেটে মূলতঃ 3টা বিষয় সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্তকেইটা হ'ল মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাৰৰ মিতব্যয়ী ব্যৱস্থা 1, 2 অসম বিধানসভাত উত্থাপন কৰা হ'ব সম নাগৰিক সংহিতা বা UCC বা ইউনিফৰ্ম চিভিল কোড। অসমৰ প্ৰথমখন বিধানসভা অহা 21 তাৰিখৰ পৰা আৰম্ভ হ'ব, বোধহয় 4 দিনীয়া, আৰু সেই 4 দিনীয়া বিধানসভাৰ শেষৰ দিন 26 তাৰিখৰ দিনা এই UCCখন অৰ্থাৎ প্ৰথমখন বিধানসভাৰ অধিৱেশনতে সম নাগৰিক সংহিতা অসম 2026 উত্থাপন কৰা হ'ব, UCC বিল উত্থাপন কৰা হ'ব। তাৰ পাছত 4টা সিদ্ধান্ত। 3 নম্বৰ সিদ্ধান্তটো হ'ল যে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া, আমাৰ সকলোৰে মৰমৰ ভূপেন দা, অসমৰ ইতিহাসৰ সাংস্কৃতিক দৈন, যিজন আমাৰ আধুনিক অসমৰ ইতিহাসৰ কালচাৰেল দৈন, ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান উপলক্ষে কলাক্ষেত্ৰত ভূপেন হাজৰিকাৰ স্মৃতিত এটা 32 কোটি টকাৰে এটা সংগ্ৰহালয় নিৰ্মাণ, এইটোৰ অনুমোদন। আৰু লাষ্ট সিদ্ধান্তটো হৈছে যে ৰাজ্যৰ বিভিন্ন বিভাগত অহা 5 বছৰত 2 লাখ চাকৰি দিব পৰা যাবনে নাই, ক'ত ক'ত দিব পৰা যাব, এই সম্পৰ্কে পৰীক্ষা কৰিবৰ কাৰণে অসমৰ মুখ্য সচিব ডাঙৰীয়াৰ নেতৃত্বত এখন টাস্ক ফ'ৰ্চ গঠন কৰা। এই 4টা সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে। এই 4টা সিদ্ধান্ত ভিতৰত মই আজি মূলতঃ UCCৰ ওপৰত আপোনালোকক কি কয় অসম নাগৰিক সংহিতা সম নাগৰিক সংহিতা অসম 2026ৰ ওপৰত আপোনালোকৰ সন্মুখত বিশেষ কেইটামান কথা দাঙি ধৰিব খুজিছোঁ। কিন্তু তাৰ আগতে মই সামগ্ৰিকভাৱে কেইটামান কথা কৈ ল'ব খুজিছোঁ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে 3টা সিদ্ধান্ত লৈছে। 1
অসম চৰকাৰে 6 মাহলৈ নতুন গাড়ী ক্ৰয় নকৰে, অসমৰ কোনো বিধায়ক বা মন্ত্ৰী বা অফিচাৰক বিদেশ ভ্ৰমণৰ 6 মাহৰ অনুমতি প্ৰদান নকৰে, আৰু অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে কনভয় হ্ৰাস কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী কি কয় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আহ্বান আছিলে সেই আহ্বানৰ প্ৰতি সঁহাৰি দিয়া বুলি কোৱা হৈছে। এতিয়া প্ৰথম কথা হ'ল যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ জনতাক আহ্বান জনাইছে যে সোণ কিনিব নালাগে, ডিজেল পেট্ৰল এইবিলাকৰ ব্যৱহাৰ কমাব লাগে। কেলে গোটেই পৃথিৱীতে এটা অৰ্থনৈতিক সংকট আহিছে, আৰু সেই সংকটটো আহিছে বেচিকেলি ইজৰাইল আৰু ইৰাণ, আমেৰিকা USA আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ কাৰণে। এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে প্ৰথম যেতিয়া এই আহ্বানটো জনোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি যিখন শপত গ্ৰহণ অনুষ্ঠান, মুখ্যমন্ত্ৰী আৰু 4জন মন্ত্ৰীৰ শপত গ্ৰহণৰ যিটো অনুষ্ঠান পাতিলে খানাপাৰা ফিল্ডত, সেইটো ইমান জাকজমকীয়া আছিলে যে সেইটো আছিলে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ভ্ৰুকুটি, প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগীৰ এটা সিদ্ধান্ত। আমি গম পাইছিলোঁ যে সেই বিশাল বৃহৎ এই যিটো শপত গ্ৰহণ অনুষ্ঠান, ছেকেণ্ড টাৰ্মৰ শপত গ্ৰহণ, প্ৰথম শপত গ্ৰহণ কৰিলে অৱশ্যে অলপ ডাঙৰকৈ পাতে বুলি জানো, কিন্তু ছেকেণ্ড টাৰ্ম এই শপত গ্ৰহণ অনুষ্ঠানটো ইমান ডাঙৰকৈ কৰা হৈছিলে যে শুনিবলৈ পোৱা মতে তালৈ 40খন উৰাজাহাজ এৰোপ্লেন তালৈ আহিছিলে, চাৰ্টাৰ্ড ফ্লাইট মানে আমাৰ নিয়মীয়া যাত্ৰী কঢ়িয়াই অনা ফ্লাইট নহয়, অকল এইটো অনুষ্ঠানৰ কাৰণে আহিবলগীয়া বিশেষভাৱে ভাড়া কৰা ফ্লাইট উৰাজাহাজ। এতিয়া সেই চাৰ্টাৰ্ড ফ্লাইট 40খন লৈ আহিছিলে, সেইটোৱে নিশ্চয় প্ৰধানমন্ত্ৰীৰ আহ্বানৰ বিৰোধিতা কৰিছিলে, আহ্বানৰ বিৰুদ্ধে সিদ্ধান্ত হৈছিলে। অসমৰ পৰা শ গাড়ী, হয়তো হাজাৰতো হ'ব পাৰে, বাছ সৰু গাড়ী এইবিলাক লৈ মানুহ আনিছিলে, আৰু সেই মানুহবিলাক আনোতে যিমান টকা খৰচ হৈছিলে, চৰকাৰী যিমান খৰচ হৈছিলে, সেইটো নিশ্চিতভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ব্যয় সংকোচনৰ প্ৰতি বা চৰকাৰবিলাকক আৰু ভাৰতবৰ্ষৰ জনগণক মিতব্যয়ী হোৱাৰ প্ৰতি জনোৱা আহ্বানৰ ঠিক বিপৰীত আছিলে। অৰ্থাৎ অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন মন্ত্ৰীসভা, সেই মন্ত্ৰীসভাৰ প্ৰথম কামটোৱে আছিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ভ্ৰুকুটি। ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক সংকট, সেই সংকটৰ প্ৰতি এটা প্ৰত্যাহ্বানমূলক এটা সিদ্ধান্ত। আৰু এই যিখন আপোনাৰ বিশাল শপত গ্ৰহণ অনুষ্ঠান হ'ল, সেই শপত গ্ৰহণ অনুষ্ঠানৰ পিছদিনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যিখন কেবিনেট বৈঠক হ'ল, সেই কেবিনেট বৈঠকত নিয়ম মাফিক কেইটামান সিদ্ধান্ত লোৱা হ'ল। মই আকৌ কৈ দিছোঁ, নতুন গাড়ী অহা 6 মাহলৈ ক্ৰয় নকৰা, মন্ত্ৰীসকলক নতুন গাড়ী নিদি পুৰণি গাড়ীয়ে দিয়া, বিদেশ ভ্ৰমণ 6 মাহলৈ নকৰা, আৰু কনভয় হ্ৰাস কৰা, এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। এতিয়া এই সিদ্ধান্ত প্ৰধানমন্ত্ৰীৰ আহ্বান অনুসৰি লোৱা বুলি কোৱা হৈছে, আৰু তাৰ দ্বিতীয় সিদ্ধান্তটোৱে হ'ল অসম সম নাগৰিক সংহিতা অসম 2026 গ্ৰহণ। UCC বোধহয় ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হ'ব য'ত UCC
প্ৰথমবাৰৰ কাৰণে গ্ৰহণ কৰা হ'ব আমাৰ মুখ্যমন্ত্ৰীয়ে ঠাউকতে মই কৈ যাওঁ যে আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম হ'বৰ কাৰণে বৰ চেষ্টা কৰি থাকে কৈছিলে যে ভাৰতবৰ্ষৰ ভিতৰত অসমখনক প্ৰথম কৰিব ভাৰতবৰ্ষৰ ভিতৰত অসমখনক প্ৰথম কৰাৰ ক্ষেত্ৰত তেখেতে কেইটামান ভূমিকা লোৱা দেখিছিলোঁ যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰত এই প্ৰথমবাৰৰ কাৰণে UCC যেনেকৈ বিধানসভাত উত্থাপন কৰি গ্ৰহণ কৰা হ'ব হয়তো ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত প্ৰথম GST আইনখন যেতিয়া আহিছিলে সেইখন প্ৰথম গ্ৰহণ কৰাৰ কাৰণে উত্থপ লগোৱা হৈছিলে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম বোধহয় অসম বিধানসভাই GST বিলখন গ্ৰহণ কৰি দিছিলে এনেকুৱা ধৰণৰ মানে অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কিছুমান ৰেকৰ্ড ব্ৰেকিং কাম কৰিবৰ কাৰণে সদায় চেষ্টা কৰা আমি দেখিবলৈ পাওঁ তেনেকৈ বিহুৰ আপোনাৰ ৱৰ্ল্ড ৰেকৰ্ড ঝুমুৰৰ ৱৰ্ল্ড ৰেকৰ্ড এনেকুৱা ধৰণৰ আৰু তেখেতক আমি তেনেকুৱা ধৰণৰ কিছুমান কাম কৰি থকা দেখিবলৈ পাওঁ এতিয়া মোৰ প্ৰথম কথাটো হ'ল যে অসম মন্ত্ৰীসভাৰ প্ৰথম যিটো মেজৰ ডিচিশ্যন যে বিধানসভা অনুষ্ঠিত হ'ব 21 তাৰিখৰ পৰা আৰু বিধায়কবিলাকৰ মূল কামটো হ'ল আইন প্ৰণয়ন কৰা বিধেয়ক ৰচনা কৰা আৰু সেই প্ৰথম যিটো কাম কৰিব খোজা হৈছে সেইটো হ'ল অসমত সম নাগৰিক সংহিতা অসম 2026 গ্ৰহণ কৰা বা উত্থাপন কৰি আলোচনা কৰা গ্ৰহণ কৰা এতিয়া মোৰ কথাটো হ'ল যে মই নিজে যোৱাবাৰৰ বিধায়ক আছিলোঁ আৰু যোৱাবাৰৰ বিধায়ক থাকোঁতে মই যিখিনি বস্তু দেখিছিলোঁ তেতিয়াও বিধানসভাত একদম খ বিধেয়ক অনা হৈছিলে খ বিধেয়ক আনি জোৰ কৰি পাছ কৰোৱা হৈছিলে তেনেকুৱা এখন বিধেয়ক আছিলে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 বহুবিবাহ নিষিদ্ধ আইন এতিয়া UCCখনেও কৈছে যে যদি সেই UCC আহে তেতিয়াহ'লে কি কৰা হ'ব তেতিয়াহ'লে কৰা হ'ব যে বিবাহ পঞ্জীয়ন যোনে বিবাহ নকৰক লাগিলে সেইটো ৰেজিষ্টাৰ কৰাটো এইটো আইনসন্মত হ'ব সকলোৱে বিয়া কৰিলে পঞ্জীয়ন কৰিবই লাগিব অৰ্থাৎ আমাৰ গাঁৱৰ ল'ৰা বা ছোৱালীয়ে ইটোৱে সিটোক যদি পলুৱাই আনে তাৰপিছত কিন্তু পঞ্জীয়ন কৰিলেহে সেইখন বিয়া বুলি পৰিগণিত হ'ব সেইখন পঞ্জীয়ন নকৰাকৈ কোনোবাই যদি গাঁৱলীয়া বিয়া পাতি মই গাঁৱলীয়া বিয়া বুলিয়ে কৈছোঁ বা ঘৰুৱা বিয়া পাতি বা আমাৰ মিচিংসকলৰ মানে বিয়া পাতি যদি কোনোবাই যদি এনেকৈ যদি বিয়া পাতে তেতিয়াহ'লে বিয়া পাতি যদি ক'ৰবাত থাকিবলৈ যায় একেলগতে যদি ক'ৰবাত ৰাজহুৱা ঠাইত থাকিলে হোটেল বা এনেকুৱা ধৰণৰ মানে ঠাইত যদি থাকিবলৈ যায় তেতিয়াহ'লে বিবাহ পঞ্জীয়ন নকৰিলে কিন্তু তেওঁলোক বিপদত পৰিব বিবাহ পঞ্জীয়ন বিবাহ বিচ্ছেদ সম্পত্তিৰ সম অধিকাৰ আৰু লিভ ইন ৰিলেশ্যন বন্ধ কৰা চাৰিটা কাম কৰাৰ কথা কোৱা হৈছে আমি দেখিছোঁ যে চাৰিটা কাম ইয়াত বেচিকেলি এই আইনখনৰ জৰিয়তে চাৰিটা বস্তু আনিব খোজা হৈছে এই চাৰিটা বস্তু ভিতৰত আপোনালোকে নিশ্চয় দেখিছে যে এই চাৰিটা বস্তুৰ ভিতৰত আছে যে বিবাহ পঞ্জীয়ন একদম মানে কৰা বাধ্যতামূলক কৰা সম্পত্তিৰ সমান অধিকাৰ প্ৰদান কৰা লিভ ইন ৰিলেশ্যন সম্পূৰ্ণৰূপে অসমত অৰ্থাৎ বিয়া পতাৰ আগতে ডেকা ল'ৰা আৰু গাভৰু ছোৱালীয়ে বিয়া পতাৰ আগতে যে একেলগে আজিকালি বাস কৰে কোনোবাই আপোনাৰ PGত বাস কৰে কোনোবাই নিজে ভাড়াঘৰলৈ বাস কৰে কোনোবাই এনেকুৱা আজিকালি আপোনালোকে নিশ্চয় জানে যে বিয়া পতাৰ আগতে ডেকা ল'ৰা ছোৱালীবিলাকে একেলগে বসবাস কৰে তেওঁলোকৰ মাজত প্ৰেম আছে তেওঁলোকৰ ঘৰতো হয়তো কথা পাতি লৈছে বা নাপাতিছে তেওঁলোকে একেলগতে বসবাস কৰে এইটো আজিকালি আধুনিক যুগৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীবিলাকৰ মোটামুটি এটা তেনেই সাধাৰণ এটা কথাত পৰিণত হৈছে এতিয়া UCC যিখন আনিব খোজা হৈছে এইখনত লিভ ইন ৰিলেশ্যনটো বন্ধ কৰি দিব খোজা হৈছে যে কোনো মানুহে অসমত কোনো ডেকা গাভৰুৱে কোনেও অসমত
বিয়া পতাৰ আগতে অৰ্থাৎ বিবাহ পঞ্জীয়ন কৰাৰ আগতে কোনেও একেলগে থাকিব নোৱাৰিব এটো কৰিব খোজা হৈছে এতিয়া মই আপোনালোকক এই ইউচিচি সম্পৰ্কে কেইটামান কথা ক'ব কৈছো মোৰ মনত পৰে যে ইতিমধ্যে অসমত বহু বিবাহ এই ইউচিচিৰ এটা প্ৰধান উদ্দেশ্য হ'ল বহু বিবাহ অসমত নিষিদ্ধ কৰা ইতিমধ্যে অসমত বহু বিবাহ নিষিদ্ধ কৰিবৰ কাৰণে দা আসাম প্ৰহিবিশ্যন অফ পলিগ্যামি বিল 2025 উত্থাপন কৰা হৈছিল আৰু মই নিজেও আছিলোঁ সেইদিনা নৱেম্বৰ মাহৰ 27 তাৰিখ 2025 তাৰিখৰ দিনা এই বিলখন আইনত পৰিণত হৈছিল সেইদিনা আমি আমাৰ অসম বিধানসভাত বিভিন্ন তৰ্ক বিতৰ্কৰ মাজেদি সিদ্ধান্ত গ্ৰহণ হৈছিল চৰকাৰৰ পক্ষত অধিক ভোট পৰি এটো গ্ৰহণ কৰা হৈছিল যে অসমত বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল নৱেম্বৰ 2027 এটা ইউচিচিটো কোৱা কৈছে যে বহু বিবাহ নিষিদ্ধ কৰা হ'ব বিবাহ পঞ্জীয়ন হেতু ইতিমধ্যে সেই একেখন বিলতে বিবাহ পঞ্জীয়নটো বাধ্যতামূলক ইতিমধ্যে কৰা হৈছে বিবাহ পঞ্জীয়ন বাধ্যতামূলক কৰিলে বাকি কি হয় কি নহয় মই নাজানো দৰকাৰ বাৰু বিবাহ পঞ্জীয়ন কৰি থলে ভাল মহিলাবিলাকৰ সামাজিক সুৰক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কিন্তু যথেষ্ট পৰিমাণৰ মানুহৰ পইচা পাতিও খৰচ হয় বাৰু চৰকাৰে পইচা পায় বিবাহ পঞ্জীয়ন কৰিলে তো গতিকে এক নম্বৰটো হ'ল বহু বিবাহ নিষিদ্ধ কৰা তাৰ কাৰণে ইতিমধ্যে 27 নৱেম্বৰ 2025 তাৰিখৰ দিনা ইতিমধ্যে আমি অসম বিধানসভাত বিল পাছ কৰি থৈছো বিবাহ পঞ্জীয়ন কৰা এটোৰো বিল পাছ হৈ আছে তাৰপিছত সম্পত্তিৰ সমান অধিকাৰ আমাৰ ভাৰতবৰ্ষত এখন আইন আছে আপোনালোকে সকলোৱে জানে এই আইনখনৰ নাম সেইখন হ'ল দ্য হিন্দু সাকসেছন এক্ট 1956 আৰু হিন্দু সাকসেছন এক্ট 1956 খন 2005 চনত সংশোধন কৰা হৈছে আৰু এই আইনখনৰ নিয়ম অনুসৰি ভাৰতবৰ্ষৰ হিন্দু বৌদ্ধ শিখ আৰু জৈন এই চাৰিটা ধৰ্ম বা ভাৰতবৰ্ষত থকা যিবিলাক আন ধৰ্মবিলাক বুলি ক'লো আৰু হিন্দু বৌদ্ধ শিখ আৰু জৈন ভাৰতবৰ্ষৰ একেবাৰে পুৰণি যিবিলাক ধৰ্ম আমাৰ এই আটাইবিলাক ধৰ্মৰ মানুহৰ মাজত মেইন বস্তুটো হ'ল যে পুৰুষ আৰু মহিলা দুটা যেতিয়া সন্তান হ'ব মাক আৰু দেউতাকৰ তাৰ ল'ৰাটো আৰু ছোৱালীজনী দুইটাই সম্পত্তিৰ সমান অধিকাৰ পাব এখন ঘৰত ছোৱালীৰ জন্ম হ'লেও তাইও মাটিৰ সমান অধিকাৰ পাব সম্পত্তিৰ সমান অধিকাৰ পাব ল'ৰা জন্ম হ'লেও সি ল'ৰা ছোৱালী দুইটাই সমানে অধিকাৰ পাব তো এখন ইতিমধ্যে আছে আমাৰ কাৰ আছে হিন্দু বৌদ্ধ শিখ জৈন এইবিলাকৰ সকলোৰে আছে তদুপৰি মুছলমানসকলৰ এখন বিল আছে কি আইন আছে সেইখনক কয় মুছলিম পাৰ্চনেল ল শৰীয়ত এপ্লিকেশ্যন এক্ট 1937 এইখনত অৱশ্যে অলপ আমাৰ হিন্দু আইনতকৈ বেলেগ আছে আৰু বোধহয় এইখনক লক্ষ্য কৰিয়ে ইউচিচিখন আনিব খোজা হৈছে মুছলিম যিখন পাৰ্চনেল ল বা শৰীয়ত এপ্লিকেশ্যন এক্ট 1937 তাৰ মূল বস্তুটো হ'ল যে পুৰুষ আৰু মহিলা দুইটাই মানে ল'ৰা আৰু ছোৱালী দুইটাই মাক দেউতাকৰ সম্পত্তিৰ অধিকাৰী হ'ব কিন্তু ল'ৰাজনে যদি 100 টকা পায় ল'ৰাজনে যদি এবিঘা মাটি পায় তেতিয়াহ'লে ছোৱালীজনীয়ে আধা বিঘা মাটি পাব ল'ৰাজনে যদি 100 টকা পায় তেতিয়াহ'লে ছোৱালীজনীয়ে 50 টকা পাব পুৰুষৰ আধা অধিকাৰ মহিলাৰ আছে এটোৱে বোধহয় মই অকমান মুছলিম পাৰ্চনেল ল সম্পৰ্কে মই বেছি নাজানো কিন্তু মই যিখিনি অকমান সৰু সুৰাকে পঢ়া শুনা কৰি লৈছো সেই পঢ়া শুনা কৰি মই বুজি পালো যে পুৰুষৰ আধা সম্পত্তিৰ অধিকাৰ মহিলাগৰাকীয়ে পায় এতিয়া আমাৰ ইউচিচিখনে কৰিবলগীয়া কামটো হ'ল যে এতিয়া মুছলমান মহিলাকো সমান মাটিৰ অধিকাৰ বা সম্পত্তিৰ অধিকাৰ
দেউতাক মাকৰ সম্পত্তিৰ অধিকাৰ সমানে দিয়াৰ কাৰণে অকল ল'ৰাটোৱে নাপাব, লগতে ছোৱালীজনীও সমানে অধিকাৰ পোৱাৰ কাৰণে এতিয়াৰ পৰা যোগ্য হৈ উঠিব। যদিহে অহা 26 মে তাৰিখৰ দিনা অসম বিধানসভাত উত্থাপন হ'বলগীয়া সম নাগৰিক সংহিতা অসম 2026 বা UCC আসাম 2026খন যদি পাছ হয়, তেতিয়াহ'লে মুছলিম মহিলা বা ছোৱালীবিলাকেও সমান মাটিৰ সমান সম্পত্তিৰ অধিকাৰী হ'ব। গতিকে এতিয়ালৈকে এই তিনিটা বস্তু মই আকৌ এবাৰ কৈ দিছোঁ। এটা হ'ল যে বহু বিবাহ নিষিদ্ধ কৰা, এইটোৰ কাৰণে আমাৰ UCCৰ কোনো প্ৰয়োজন নাই, কাৰণ ইতিমধ্যে আমি অসম এছেম্বলিত সকলো জাতি ধৰ্মৰ মানুহৰ কাৰণে ইতিমধ্যে বহু বিবাহ নিষিদ্ধ আইন ইতিমধ্যে পাছ কৰিলোঁ আৰু সেইখন ইতিমধ্যে আইনত পৰিণত হ'ল। বিলখন পাছ কৰিলোঁ আৰু আইন হৈ গ'ল। গতিকে অসমত বহু বিবাহ কৰিবই নোৱাৰে। গতিকে ইয়াৰ কাৰণে UCC অনাৰ কোনো প্ৰয়োজন নাছিলে। বিবাহ পঞ্জীয়ন কৰিবই লাগিব, সেইটো আমি ইতিমধ্যে ঠিক কৰি পেলালোঁ। তাৰ পাছত সম্পত্তিৰ সম অধিকাৰ, এই প্ৰশ্নটোত হিন্দু, বৌদ্ধ, শিখ আৰু জৈন আমাৰ সকলোৰে সম্পত্তিৰ সমান অধিকাৰ আছে। মাত্ৰ এতিয়া মুছলমানসকলৰ মহিলাবিলাকৰ সম্পত্তিৰ আধা অধিকাৰ আছে, পুৰুষবিলাকৰ মানে এক যদি আছে তেতিয়াহ'লে মহিলাৰ আধা, পুৰুষৰ যদি 2 আছে মহিলাৰ 1। গতিকে এই কথাটো বদলি কৰিব পৰা যাব। তাৰমানে বেচিকেলি শৰীয়ত আইন বা মুছলিম পাৰ্চনেল ল এইখনক লক্ষ্য কৰি আমাৰ UCCখন আনিব খোজা হৈছে। তাৰ পাছত চতুৰ্থ যিটো বস্তু লক্ষ্য কৰি আনিব খোজা হৈছে সেইটো লিভ ইন ৰিলেশ্যন বন্ধ কৰা। আমাৰ অসমত বিয়া পতাৰ আগতে একেলগতে ডেকা ল'ৰা ছোৱালী থকাৰ যিটো নিয়ম, যিটো ইতিমধ্যে সুপ্ৰিম কোৰ্টে অধিকাৰ প্ৰদান কৰিছে, আপোনালোকে নিশ্চয় সকলোৱে জানে, শিক্ষিত মানুহবিলাকে সকলোৱে জানে, খবৰ ৰখা মানুহবিলাকে সকলোৱে জানে যে সুপ্ৰিম কোৰ্টে কৈ দিছে যে 18 বছৰৰ ওপৰৰ কোনো ডেকা বা গাভৰুৱে যদি প্ৰাপ্তবয়স্ক হোৱাৰ পাছত দুইজনে ইচ্ছা কৰি সন্মতি সাপেক্ষে যদি কোনোবাই একেলগতে ক'ৰবাত থাকিব খোজে, বিয়া পতাৰ আগতো যদি থাকিব খোজে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কোনেও নিষেধাজ্ঞা আনিব নোৱাৰিব। সেই অধিকাৰ যুৱক আৰু যুৱতীৰ আছে। ভাৰতৰ সংবিধানৰ আৰ্টিকল 21 য'ত ৰাইট টু লাইফৰ কথা কোৱা হৈছে, ৰাইট টু লাইফ, জীৱনৰ অধিকাৰ, ৰাইট টু লিভ, জীয়াই থকাৰ অধিকাৰ, যি জীয়াই থকাৰ অধিকাৰৰ কথা কোৱা হৈছে, সেই জীয়াই থকাৰ অধিকাৰতো এই প্ৰশ্নটো এই আৰ্টিকল 21এও সামৰি লয়। আৰ্টিকল 19 ভাৰতবৰ্ষত যিবিলাক কাম অনায়াসে স্বাধীনভাৱে কৰিব পাৰিব তাৰ ভিতৰতো এই প্ৰশ্নটো সামৰি লয়। এতিয়া আমাৰ UCCখনে এতিয়া যুৱক যুৱতীবিলাক বিয়া খোৱাৰ আগতে একেলগে থাকিব নোৱাৰিব বুলি কৈ সুপ্ৰিম কোৰ্টৰ সেই ভাৰ্ডিক্টটোৰ বিপৰীতে যাব খুজিছে, নম্বৰ 1। নম্বৰ 2, ভাৰতৰ সংবিধানৰ আৰ্টিকল 21ৰ বিৰুদ্ধে যাব খুজিছে আৰু আৰ্টিকল 19ৰ কেইটামান ছেকশ্যনৰ বিৰুদ্ধে যাব খুজিছে। এইটোৱে হ'ল এই UCC আইনখনৰ মূল দুটা কথা। কি দুটা কথা? বাকীবিলাক প্ৰায় আগতে কৈ আছে। এটা হ'ল মুছলিমসকলৰ মহিলাবিলাকক সমানে সম্পত্তিৰ অধিকাৰ দিয়া, ল'ৰাৰ লগতে ছোৱালীক। আৰু দ্বিতীয় বস্তুটো হ'ল যে কোনো ল'ৰা ছোৱালীয়ে বিয়াৰ আগত একেলগতে থাকিব নোৱাৰিব, লিভ ইন ৰিলেশ্যনত থাকিব নোৱাৰিব। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ যে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত UCC বিধেয়ক প্ৰথমখন আইন প্ৰণয়ন কৰিবৰ কাৰণে আসাম UCC 2026 উত্থাপন কৰিবলৈ লোৱাটো নিশ্চয় অসম চৰকাৰৰ বহু ভাবি চিন্তি লোৱা এটা সিদ্ধান্ত। চৰকাৰে আমি কোৱা শুনিছিলোঁ যে এইবাৰ যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে প্ৰথম অধিৱেশনতে UCC লোৱা হ'ব। অৰ্থাৎ ইডিঅলজিকেলি মতাদৰ্শগতভাৱে দুটা মতাদৰ্শ মানুহৰ মাজত এষ্টাব্লিছ কৰিবৰ কাৰণে, এটা হ'ল মুছলমানসকলক ডিষ্টাৰ্ব কৰা বা মুছলমানৰ বেলেগ কোনো
ভাৰতবৰ্ষত কোনো আইন থাকিব নোৱাৰিব মুছলমান মহিলাসকলক তাৰমানে সমান অধিকাৰ দিয়াৰ লগে লগে মুছলমান যিটো পৰম্পৰা মুছলমান যি শৰীয়ত মুছলমান যি আইন সেই আইন থাকিব নোৱাৰিব হিন্দুৰ আইন মতে বা ভাৰতবৰ্ষৰ নিয়ম অনুসৰি হ'ব লাগিব ভাৰতবৰ্ষৰ নিয়ম মানে হিন্দুৰ আইন অনুসৰি বৌদ্ধৰ নাম অনুসৰি জৈনৰ নিয়ম অনুসৰি হ'ব লাগিব এই কামটো এষ্টাব্লিছ কৰাটো আদৰ্শগতভাৱে এই কামটো কৰাটোৱে হ'ল প্ৰথম পদক্ষেপ আৰু 2 নম্বৰ গোটেই পৃথিৱীত আজিকালি লিবাৰেল চিন্তাধাৰা উদাৰনৈতিক চিন্তাধাৰা স্বাধীন চিন্তাধাৰা গণতান্ত্ৰিক চিন্তাধাৰা উদাৰনৈতিকভাৱে যিবিলাক চিন্তাধাৰা আছে তাৰ বিপৰীতে এটা ৰক্ষণশীল চিন্তাধাৰা যে বিয়া খোৱাৰ আগতে কোনো ল'ৰা ছোৱালী একেলগে থাকিব নোৱাৰিব আমাৰ ভাৰতীয় পৰম্পৰা অনুসৰি এই যিটো ৰক্ষণশীল বা সংৰক্ষণশীল যি পৰম্পৰা সেই ৰক্ষণশীল পৰম্পৰা এটাক এষ্টাব্লিছ কৰিবৰ কাৰণে অৰ্থাৎ আধুনিক যুগৰ বিপৰীতে পুৰণি চিন্তাধাৰাৰ এটা বিষয়ক এষ্টাব্লিছ কৰিবৰ কাৰণে এই আইনখন অনা হৈছে এতিয়া মোৰ মন্তব্যবিলাক আপোনালোকৰ সন্মুখত আগবঢ়াম মই কিন্তু খুব স্পষ্টকৈ কওঁ কৈতো বহুত বেছি লাভো নহ'ব কাৰণ এইবাৰ অসমৰ ৰাইজে বিজেপিক মন ভৰি ভোট দিছে বিজেপি আৰু NDAক 102খন আসন প্ৰদান কৰি দিছে অসমৰ ইতিহাসৰ ভিতৰতে চাগে এটা শাসক পক্ষই সৰ্বাধিক আসন লাভ কৰাৰ ঘটনা এইটো গতিকে অসমৰ মানুহে বিজেপিক ভাল পাই ভোট দিছে আমি ক'লেতো আপোনালোকে আমাক গালিয়ে দিব আচলতে নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ দিনৰ পৰা হতাশাতেই আছোঁ নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ দিনাৰ পৰা এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনত আছোঁ এনেকুৱা হতাশাত আছোঁ এনেকুৱা খঙত আছোঁ যে কিনো এতিয়া আৰু শান্তিত থকা নাই একেবাৰে মন চন সকলোৰে বেয়া সকলোৰে মানে আমাৰ সকলোৰে বেয়া কাৰণ যোৱাবাৰ আমি 51জন বিৰোধী বিধায়ক জিকিছিলোঁ মই জেলৰ পৰা জিকিছিলোঁ আৰু 50জন বাহিৰৰ পৰা জিকিছিলোঁ কিন্তু 51জন বিধায়ক যদিও জিকিছিলোঁ অৱশ্যে বিধানসভাত ময়ে বেছিকৈ মাত মাতিবলগীয়া হৈছিলে এইবাৰ বাৰু আমাৰ লগত আৰু এজন জিকিলে মেহবুব মুখতাৰ ৰাইজৰ দলৰ কিন্তু কংগ্ৰেছৰ যোৱাবাৰ আছিলে 29 জন এইবাৰ হ'লগৈ 19 জন কমিলে 10 জন তেওঁলোকৰ কমিলে আনহাতে AIDFৰ যোৱাবাৰ আছিলে 16 জন এইবাৰ মাত্ৰ 2 জন তেওঁলোকৰ 14 জন কমিলে তো এই গোটেইবিলাক যোৱাবাৰ CPIMৰ এজন আছিলে এতিয়া CPIMৰ বিধায়কজন হাৰিলে গতিকে যোৱাবাৰ যি সময়ত 51 জন মানুহ আছিলোঁ আমি বিৰোধী পক্ষত তাৰ পাছত অৱশ্যে 6-7 জন 8 জন মানুহ কংগ্ৰেছৰ পৰা এজনকৈ গুচি গ'ল সুশান্ত বৰগোহাঁই ৰূপজ্যোতি কুৰ্মী আপোনাৰ ঢেৰ আৰু এইবিলাক কৈ লাভ নাই আৰু গোটেইবিলাক গুচি গ'ল আৰু যদিও যোৱাবাৰ কংগ্ৰেছৰ ইমান সংখ্যক বিধায়ক জয়ী হৈছিলে কিন্তু তেওঁলোকে বিধানসভাত যি ধৰণৰ এক্টিভ ভূমিকা ল'ব লাগিছিলে সেই ধৰণৰ লোৱা নাছিলে মই এইবিলাক কথা স্পষ্টকৈ কৈ দিওঁ কাৰণে মোক মানুহে খুব বেয়া পায় এতিয়াতো কংগ্ৰেছৰ মানুহবিলাকে মোক খুবেই বেয়া পাই আছে কাৰণ এই দুদিন মই কংগ্ৰেছৰ নিৰ্বাচনী যিটো ষ্ট্ৰেটেজি সেই সম্পৰ্কে সমালোচনা কৰিছিলোঁ গৌৰৱ গগৈৰ দুৰ্বলতাসমূহৰ কথা মই ৰাজহুৱাকৈ কৈ দিছিলোঁ আৰু ৰকিবুল হুছেইন সম্পৰ্কীয় মই ক্ৰিটিকেল সমালোচনাত্মক বক্তব্য আগবঢ়াইছিলোঁ গতিকে কংগ্ৰেছৰ মানুহ বহুতে মোক বেয়া পাই আছে কিন্তু মই একেটা সময়তে আকৌ কওঁ দেই যিসকল কংগ্ৰেছৰ মানুহে বেয়া পাই আছে মই তেখেতসকলক হাতজোৰ কৰি এটা কথা কওঁ যে মই কোনো তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কথা কিন্তু কোৱা নাই কংগ্ৰেছৰ সমৰ্থক কংগ্ৰেছৰ কৰ্মী কংগ্ৰেছৰ বুথ কমিটিৰ বিষয়ববীয়া বা সদস্য মণ্ডল কংগ্ৰেছৰ সদস্য ব্লক কংগ্ৰেছৰ সদস্য মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়া জিলা কংগ্ৰেছৰ বিষয়ববীয়া বা ষ্টেট কংগ্ৰেছৰ বিষয়ববীয়াৰ বিৰুদ্ধে মই কোৱা নাছিলোঁ বহুতে একাকাৰ কৰিছে বাৰু মই কৈছিলোঁ কংগ্ৰেছৰ নেতৃবৰ্গৰ বিৰুদ্ধে মই বেছিকেলি 2টা কথা কৈছোঁ 3টা কথা এক
যে যোৱাবাৰ এবাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ অনাস্থাৰ এটা প্ৰধান কাৰণ হ'ল যে যোৱাবাৰ বিধানসভাত একেবাৰে ভাল ভূমিকা লোৱা নাছিলে একো যদি নামাতে কিয় ভোট দিব মানুহে বিধানসভাত এক মই 2 নম্বৰ কথাটো কৈছিলোঁ যে এবাৰ আমাৰ মিত্ৰতা ইমান দেৰিকৈ কৰিলে যে মিত্ৰতা ইমান দেৰি কৰাৰ কাৰণে এবাৰ আমি খৰাটো কনফাৰ্ম হৈ গ'ল মানুহে মানে মিত্ৰতা কৰিলোঁ নে নাপালোঁ গমেই নাপালে আমি 3জন গগৈ একেলগে কেম্পেইনে কৰিবলৈ নাপালোঁ মই 2 নম্বৰ কথাটো কৈছিলোঁ মই সেইকাৰণে কৈছিলোঁ যে ভালকৈ ইলেকশ্যনটো নেখেলিলে 3 নম্বৰ কথাটো কৈছিলোঁ যে ইলেকশ্যনটো কংগ্ৰেছে ভালকৈ মুঠেও নেখেলিলে সেইটো AICC-য়ে হওক সেয়া APCC-য়ে হওক আৰু বিশেষভাৱে এই ক্ষেত্ৰত মই গৌৰৱ গগৈক সমালোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ যে গৌৰৱ গগৈৰ বডি লেংগুৱেজ গৌৰৱ গগৈৰ কালচাৰ মানে ৱে অফ লাইফ জীয়াই থকাৰ যিটো ধৰণ সেই ধৰণটো একেবাৰে জনগণৰ পক্ষত নহয় সাধাৰণ মানুহৰ ভাল নোপোৱা মানে ব্যৱস্থা আৰু সেইকাৰণে এবাৰ আমি কংগ্ৰেছক নেতৃত্বত ইলেকশ্যন খেলি আমি ভয়াৱহভাৱে লোকচানৰ সন্মুখীন হ'লোঁ মই কৈছিলোঁ যে ৰাইজৰ দলে অকলে খেলা হ'লে হয়তো 6-7খন আসনত জিকিব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছৰ লগত গৈ আমি মাত্ৰ 2খন আসনত জিকিলোঁ আৰু এইবাৰ ৰাইজৰ দলে আমি যিটো কৰিব পাৰিলোহেঁতেন কি আপোনাৰ আমাৰ দলটো এবাৰ আমি মানে ৰেজিষ্টাৰ্ড দল এটা আমি ৰিকগনাইজ পাৰ্টিত ভাৰতবৰ্ষৰ আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত হ'লোহেঁতেন এতিয়া পঞ্জীয়ন প্ৰাপ্ত হৈ আছোঁ 6% ভোট পালোহেঁতেন কিন্তু কংগ্ৰেছৰ লগত গৈ ইলেকশ্যন মাত্ৰ 11টা সমষ্টিত খেলিবলগীয়া হৈ আমি সেই ভোটো নাপালোঁ আৰু আমাৰ চিটো নাবাঢ়িলে এই কথাকেইটা কোৱাৰ কাৰণে কংগ্ৰেছে মোক খুব বেয়া পাই আছে কিন্তু মই কংগ্ৰেছ কৰ্মীসকলক হাত জোৰ কৰি কৈছোঁ যে মই কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোৱা নাই মই কংগ্ৰেছৰ নেতা কংগ্ৰেছৰ ইলেকশ্যন খেলাৰ পদ্ধতি আৰু নেতাসকলৰ চৰকাৰ বিৰোধিতাত যি দুৰ্বলতা আৰু গৌৰৱ গগৈকে ধৰি এই মানুহবিলাকৰ যিটো কালচাৰ সেই দুৰ্বল কালচাৰটোৰ বিৰুদ্ধে সেই মানে একদম এৰিষ্টক্ৰেটিক কালচাৰটোৰ বিৰুদ্ধেহে মই কৈছিলোঁ সেইকাৰণে মই মোক বেয়া পাইছে মই জানো কিন্তু মই নকলেও উপায় নাই মই ক'বই লাগিব কাৰণ ইমান হতাশ হৈ আছোঁ যে কংগ্ৰেছৰ লগত গৈ ইমান হতাশ হৈ আছোঁ যে কংগ্ৰেছৰ লগত লৈ গৈ ভাল হ'ব লাগিছিলে ৰিজাল্ট বেয়া হ'ল কেলে ইলেকশ্যনটো ভালকৈ নেখেলিলে এতিয়া এইটো কথা কওঁ এতিয়া মই এই কথাটো এইকাৰণে উল্লেখ কৰিলোঁ যে যোৱাবাৰতকৈ এইবাৰ বিধায়কৰ সংখ্যা কম যদি বিধায়কৰ সংখ্যা কম তাৰমানে বিধানসভাত আমি বেছি মাত মাতিলেও একো কাম নহ'ব কাৰণ হুলস্থুল জানিবা কৰিলোৱে ধৰিলোৱে জানিবা কিন্তু বিলখন এতিয়া সম্পূৰ্ণৰূপে 2/3 ভোটত পাৰ হৈ গুচি যাব এতিয়া 102জন আৰু ইফালে আমি মাত্ৰ 25জন তাকো AIDF-ৰ 2জনে কি ভূমিকা লয় পৃথিৱীৰ কোনেও নাজানে তেওঁলোকতো চৰকাৰৰ লগতে থাকে গতিকে মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে অসম বিধানসভাত এইবাৰ যি প্ৰথম আইনখন আনিব খোজা হৈছে যিখন বিল উত্থাপন কৰিব খোজা হৈছে যাক আইনত পৰিণত কৰিব খোজা হৈছে সেই আইনখনে হ'ল কি সম নাগৰিক সংহিতা অসম 2026 এইখন মূলতঃ 2টা কামৰ কাৰণে কৰিব খোজা হৈছে এটা হ'ল সংখ্যালঘু মুছলিমসকলৰ বিৰুদ্ধে সংখ্যালঘু মুছলিমসকলৰ আইনক বানচাল কৰা নাকচ কৰা আৰু 2 নম্বৰ কাৰণটো কৰিব খোজা হৈছে যে আধুনিক যুগৰ যি ধ্যান ধাৰণা উদাৰনৈতিক লিবাৰেল যি ধ্যান ধাৰণা আধুনিক সমাজখনৰ যি নতুন যি পৰিৱেশ সেই পৰিৱেশৰ বিপৰীতে যিটো সংবিধানেও আমাক প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টেও প্ৰদান কৰিছে তাৰ বিৰুদ্ধে বিজেপি RSSৰ যি পশ্চাদগামী চিন্তা পুৰণিকলীয়া চিন্তা মধ্যযুগৰ যি চিন্তা সেই চিন্তাৰ এখন আইন আমাৰ অসম বা অসমৰ মানুহৰ ওপৰত জাপি দিব খোজা হৈছে অসমৰ মানুহৰ ওপৰত জাপি দিব খোজা হৈছে এতিয়া প্ৰথমখন কেবিনেটত মই ভাল পালোহেঁতেন যে প্ৰথমখন কেবিনেটত UCC নানি যদি প্ৰথমখন কেবিনেটত সিদ্ধান্ত ল'লেহেঁতেন যে অসমত
সকলো শ্ৰেণীৰ মানুহৰ কাৰণে আজিকালি ইলেক্ট্ৰিচিটি বা বিজুলীটো আটাইতকৈ এছেঞ্চিয়েল সামগ্ৰীত পৰিণত হৈছে গতিকে বিজুলী হয় একেবাৰে সুলভ মূল্যত কম দামত নহলে বিজুলী বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা বিজুলী যদি বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা হয় মই আন বিনামূলীয়াবিলাকক বৰ সমৰ্থন নকৰোঁ মই বিজুলী বিনামূলীয়াকৈ দিয়া কথাটোত সমৰ্থন কৰোঁ বা কম দামত দিয়াটো সমৰ্থন কৰোঁ এই কাৰণেই যে বিজুলীৰ পৰাই বিজুলী এতিয়া মানে আন সকলো বস্তুতকৈ বিজুলী বা বিদ্যুৎটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ কাৰণে সামগ্ৰী এই বিজুলীৰ পৰাই খেতিয়কে আপোনাৰ কি কৰে আমাৰ খেতিয়কে খেতি কৰে পানী যোগান এই আটাইবিলাক কাম খেতিয়কে কৰে মেচিন চলায় এইবিলাক খেতিয়কে কৰে আৰু আমাৰ ইণ্ডাষ্ট্ৰি এইবিলাক সকলো বিদ্যুতৰ ওপৰত চলে আৰু বিদ্যুৎ যদি বেছি দামী হয় অসমত ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি বিদ্যুৎ দামী বিদ্যুৎ যদি বেছি দামী হয় তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টটো কম হয় গতিকে মই ভাবিছিলোঁ যে প্ৰথমখন কেবিনেটত বিজুলীৰ বিল ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা বা বিজুলীৰ দাম কম কৰি দিয়াৰ ব্যৱস্থা হ'ব শিক্ষা স্বাস্থ্য ফ্ৰী কৰা হ'ব ভাৰতবৰ্ষৰ সংবিধান অনুসৰি আমি শিক্ষা আৰু স্বাস্থ্য ফ্ৰীকে পাব লাগে কিন্তু আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিখনলৈ যাওক তাত ডিপাৰ্টমেণ্ট আছে যদি 21টা তাত মানে পইচা দি পঢ়িব পৰা কোৰ্চ আছে আকৌ 84টা গোটেই শিক্ষা ব্যৱস্থাটো বেপাৰীকৰণ কৰি দিয়া হ'ল এতিয়া আমি যদি শিক্ষা আৰু স্বাস্থ্য যদি ফ্ৰী কৰি দিব পাৰিলোহেঁতেন যিকোনো এজন মানুহৰ বেমাৰ হ'লে এতিয়া নাৰ্ছিং হোমলৈ যাব লাগে চৰকাৰী হস্পিটেলৰ অৱস্থা নাই হয় চৰকাৰী হস্পিটেলৰ অৱস্থা ভাল কৰা বা চৰকাৰী হস্পিটেলৰ ফ্ৰী কৰি দিয়া বা অসমৰ যিকোনো মানুহক এটা নিৰ্দিষ্ট পৰিমাণৰ টকালৈকে ফ্ৰী চিকিৎসাৰ ব্যৱস্থা কৰি দিয়া এইটো যদি সিদ্ধান্ত ল'লেহেঁতেন ভাল পালোহেঁতেন মদ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত যদি প্ৰথমখন কেবিনেটত ল'লে হ'লে সুখী হ'লোহেঁতেন ড্ৰাগছ বন্ধ কৰাৰ সিদ্ধান্ত যদি ল'লেহেঁতেন তেতিয়াহ'লে সুখী হ'লোহেঁতেন মূল্যবৃদ্ধি ৰোধ কৰাৰ যদি কিবা এটা সিদ্ধান্ত ল'লেহেঁতেন সুখী হ'লোহেঁতেন আটাইতকৈ বেছি সুখী হ'লোহেঁতেন দেশত আৰু গোটেই পৃথিৱীতে যি অৰ্থনৈতিক সংকট আহিছে সেই সংকট সম্পৰ্কে আলোচনা কৰি সংকট দূৰীকৰণৰ কাৰণে যদি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লেহেঁতেন প্ৰথমখন কেবিনেটত তেতিয়াহ'লে সুখী হ'লোহেঁতেন তাৰ বিপৰীতে অসমৰ প্ৰথমখন কেবিনেটত ভাৰতবৰ্ষত চলি থকা গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা হ'ল মই আকৌ ক'লো য'ত প্ৰথমখন কেবিনেটত দেশ আৰু গোটেই পৃথিৱীত চলি থকা অৰ্থনৈতিক সংকট মোচন কৰিবৰ কাৰণে দূৰীকৰণ কৰিবৰ কাৰণে এটা টাস্ক ফ'ৰ্চ গঠন কৰা বা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সিদ্ধান্ত ল'ব লাগিছিল সেই সময়ত আমি প্ৰথমখন কেবিনেটত UCC আনি আমাৰ দেশত থকা উদাৰনৈতিক যি গণতন্ত্ৰ সেই গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ ইয়াত দুৰ্ভাগ্যজনক আমাৰ যদি অধিক পৰিমাণে আমাৰ ৰাইজৰ দলৰ যদি বিধায়ক থাকিলেহেঁতেন তেতিয়াহ'লে আমি কি কয় আপোনাৰ যদি অধিক পৰিমাণে যদি হেৰি কৰিলোহেঁতেন আপোনাৰ অধিক পৰিমাণে যদি আপোনাৰ কি কয় এইটো কৰিলোহেঁতেন কি কয় আপোনাৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ কাৰণে ব্যৱস্থা ল'লোহেঁতেন তেতিয়াহ'লে বেছি ভাল আছিলে মদ বন্ধ কৰাৰ সিদ্ধান্তত আলোক না গোটেই ফেমিলি ধ্বংস হৈ গৈছে বহু পৰিয়ালে শান্তিত থাকিব পাৰিলেহেঁতেন বিজুলী বিল ফ্ৰী কৰি দিয়াৰ সিদ্ধান্ত লওক না ইমান আপোনালোকে ফ্ৰী বিজ কৰি থাকে হয়নে চব বস্তুতে ফ্ৰী বিজুলী বিলটো ফ্ৰী কৰি দিয়ক না সেইটোহে কামত আহিলেহেঁতেন শিক্ষা আৰু স্বাস্থ্যটো ফ্ৰী কৰি দিয়ক না তেতিয়াহে কামত আহিলেহেঁতেন ড্ৰাগছ মুক্ত অসম এখন গঠন কৰিবলৈ সিদ্ধান্ত লওক না গোটেই নতুন প্ৰজন্ম ধ্বংস হৈ গৈছে মদ আৰু ড্ৰাগছত মূল্য বৃদ্ধিৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈ গৈছে চব বস্তুৰ দাম একো এটা ব্যৱস্থা আপুনি নল'লে দেশৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ কাৰণে আৰু এই সংকটৰ সময়ত অসমবাসীয়ে কেনেকৈ চলিব লাগিব কেনেকৈ কম দামত বস্তু পাব
কেনেকে এই সময়টো ডেভেলপমেণ্ট চলি থাকিব, এই সময়টো কেনেকে আমি কিবা এটা কাম কৰিব পাৰিম তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সিদ্ধান্তটো নল'লে। আপুনি গণতন্ত্ৰক সীমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰথমখন কেবিনেটত। আমি মাত্ৰ দুজন বিৰোধী বিধায়ক ৰাইজৰ দলৰ, এই দুজনে অসম বিধানসভাতনো কিমান যুঁজ দিব পাৰিম, পাম সময় কিমান? আগতে 1.5 মিনিট পাইছিলোঁ, এবাৰ 3 মিনিট পাম। আগতে যেতিয়া 2 মিনিট পাইছিলোঁ, এবাৰ 4 মিনিট পাম। আমি নিশ্চিতভাৱে বিধানসভাত এইবিলাক বস্তু উত্থাপন কৰিম। কিন্তু যেহেতু এবাৰ বিধানসভাত বিজেপিক অসমৰ ৰাইজে সাংঘাতিক ধৰণৰ সংখ্যাগৰিষ্ঠতা দিলে, সেইকাৰণে অসম বিধানসভাত বিৰোধী দলবিলাকে বিশেষ ভূমিকা এবাৰ গ্ৰহণ কৰিব নোৱাৰিব। এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰা বিচাৰিছিলোঁ এটা প্ৰগ্ৰেছিভ সিদ্ধান্ত, এটা প্ৰগতিশীল গণতান্ত্ৰিক সিদ্ধান্ত, আৰু আপুনি গ্ৰহণ কৰিলে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ৰিগ্ৰেছিভ প্ৰতিক্ৰিয়াশীল সিদ্ধান্তটো। ইয়াত দুৰ্ভাগ্যজনক। আৰু যিসকলে বিজেপি কেনেকৈ ভোট দি জয়ী কৰিছে, তেওঁলোকৰ অৱশ্যে বহুতে বিজেপিক সমৰ্থন কৰে, তেওঁলোকৰ হিন্দু মুছলমান এই কথাটোক সমৰ্থনেই কৰে। গতিকে তেওঁলোকে হয়তো বুজি নাপাব বা এই সময়ত উন্মাদ হৈ আছে তেওঁলোক ধৰ্মৰ চিন্তাত, গতিকে তেওঁলোকে হয়তো উপলব্ধি নকৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, মদ বন্ধ কৰাৰ যদি সিদ্ধান্ত হ'লহেঁতেন, ড্ৰাগছ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ যদি সিদ্ধান্ত হ'লহেঁতেন, একেটা সময়তে তামিলনাডুত এখন চৰকাৰ হৈছে, বিজয় হয়নে, চিনেমা এক্টৰ, তেখেতৰ চৰকাৰখনে প্ৰথম কি সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী এবাৰ চাওক, আৰু আপোনাৰ চৰকাৰে প্ৰথমতে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি এবাৰ আজি ৰাতি অকলশৰীয়াকৈ বিবেচনা কৰি চাব। হে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এনেকৈ কোৱাৰ বাহিৰে আপোনাক ইমান বেছিকৈ এবাৰ অসমৰ ৰাইজে ভোট দিছে যে আপুনি কাৰো কথা নুশুনাকে যি মন যায় তাকেই কৰিব পাৰিব। কিন্তু তাৰ পাছতো মই আপোনাৰ সন্মুখত এই প্ৰশ্নৰ উত্থাপন কৰিলোঁ, আৰু এনেকুৱা দুৰ্ভাগ্যজনক প্ৰথম কেবিনেট বৈঠকখনত এনেকুৱা দুৰ্ভাগ্যজনক বিভেদকামী আৰু গণতন্ত্ৰ সীমিত কৰাৰ যে সিদ্ধান্ত ল'ব খুজিছে তাৰ কাৰণে গৰিহণা দিলোঁ। ধন্যবাদ। জয় আই অসম।